ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি হ'ব। গ্ৰেড পে বৃদ্ধি হ'লে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব। আনহাতে একাংশ কৰ্মচাৰীয়ে পদোন্নতি লাভ কৰিব। আনহাতে পদোন্নতি লাভ কৰাৰ ফলত আপোনালোকে গ্ৰেড পে আৰু দৰমহা বৃদ্ধি হ'ব। সেয়েহে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, গ্ৰেড পে বৃদ্ধি, পদোন্নতি সম্বন্ধে এই খবৰটো লৈ আহিছোঁ। আপোনালোকে ইয়াত চাব, বিষয়বস্তু চাবলৈ যত্ন কৰিব। ইয়াত চাব, বিদ্যালয়ত কৰ্মৰত কাৰ্যালয় সহায়কসকলক তলত দিয়া সমস্যাকেইটাৰ আলোচনা সন্দৰ্ভত আৰু যিটো বিভাগৰ সৈতে আলোচনা সৈতে যিটো চাব, সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ ফালৰ পৰা প্ৰকাশিত এই জাননীখন। আৰু য'ত ইয়াতে কোৱা হৈছে, চাব যে অসম চৰকাৰৰ যি OM নাম্বাৰ ইমান মতে বিদ্যালয়ত কৰ্মৰত কাৰ্যালয়ৰ সহায়কসকলৰ পদোন্নতিৰ পদ মুকলি হয়। দুখৰ বিষয়ে আজি পৰ্যন্ত ৰাজ্যখনৰ জিলাসমূহৰ পৰিদৰ্শক মহোদয়সকলে জ্যেষ্ঠতাৰ তালিকা প্ৰস্তুত কৰি 3 ভাগৰ 2 হাৰত পদোন্নতি আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী থকা ছেকশ্যন পোষ্টত কাৰ্যালয় সহায়কসকলৰ জ্যেষ্ঠতাৰ তালিকা প্ৰস্তুত কৰি পদোন্নতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু বৰ্তমান বিদ্যালয় কাৰ্যালয় সহায়কসকলৰ শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগে। সেয়েহে কৰ্মৰত কাৰ্যালয়ৰ সহায়কসকলৰ গ্ৰেড পে স্নাতক হাৰত দিবলৈ অনুমোদন জনালোঁ। আনহাতে বিদ্যালয়ৰ কাৰ্যালয় সহায়কগৰাকীৰ পূৰ্বৰ দৰে মাহিলী বিশেষ ভাত্তা দিয়াৰ ব্যৱস্থা কৰিবলৈ ইয়াৰে অনুৰোধ জনালোঁ। আৰু এই সম্বন্ধে ইয়াত চাব, যোৱা 20 আগষ্ট তাৰিখে আপোনাৰ অসম মাধ্যমিক বিদ্যালয় কৰ্মচাৰী সহায়ক সংগঠনৰ সৈতে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে 20 আগষ্ট তাৰিখে এক এলানি বৈঠক অনুষ্ঠিত হৈ যায়। আৰু এই বৈঠকতে আপোনাৰ ইয়াত চাব, ডিচিশ্যন টেকেন তলৰ কেইটা সিদ্ধান্ত লোৱা হৈছে। আৰু যাৰ ফলত কোৱা হৈছে যে আপোনাৰ এই কৰ্মচাৰীসকলক তেখেতসকলক 3 ভাগৰ 2 অনুপাতে তেখেতসকলক প্ৰমোশ্যন দিয়া হ'ব। আৰু যাৰ ফলত ইয়াত হ'ব জুনিয়ৰ এছিষ্টেণ্ট কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব। আৰু তেখেতসকলৰ যিহেতু বৰ্তমান গ্ৰেজুৱেট হৈ আছে, গ্ৰেজুৱেট বিচাৰে অৰ্হতা, তেনে ক্ষেত্ৰত প্ৰমোশ্যনো হ'ব। আনহাতে স্কেলো বৃদ্ধি কৰি দিয়া হ'ব বুলি ইয়াক জনা গৈছে। আৰু যিটো আমি পোনে পোনে আপোনালোকৰ মাজত লৈ আহিলোঁ, এই আপোনালোকে এই স্ক্ৰীণশ্বটো লৈ ল'ব পাৰে। আৰু সেয়েহে নিশ্চয় ভাল খবৰ যে সহায়কসকলৰ তেখেতসকলৰ গ্ৰেড পে আৰু পদোন্নতি লাভ কৰি উপকৃত হ'ব। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰ নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।